আমি মদৰ দোকান বন্ধ কৰি আমি পুনৰবাৰ চৰকাৰী স্কুল জীৱিত কৰিম। শিক্ষা ক্ষেত্ৰত প্ৰথমটো হ'ল যে আমি উচ্চ শিক্ষানুষ্ঠানবোৰ আমি আৰু উন্নত কৰিম আৰু দ্বিতীয় আমাৰ উদ্দেশ্য হ'ব যে গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰি আমি পুনৰবাৰ চৰকাৰী স্কুল জীৱিত কৰিম। কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। আমি বিচাৰো যে অসমৰ নৱপ্ৰজন্ম ৰাজনৈতিকভাৱে আৰু সক্ৰিয় হওক। মই নিজেই নিজৰ ইলেকশ্যনত দেখা পাইছিলো যোৰহাট লোকসভা নিৰ্বাচনত প্ৰায় আমাৰ ডেকা ল'ৰাবোৰ ওলাই আহিল আৰু মই অসমৰ ডেকা সমাজৰ প্ৰতি কৃতজ্ঞ। যদি যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত যদি আমাৰ অসমৰ ডেকা ল'ৰা ছোৱালীবোৰ ওলাই নাহিলেহেঁতেন মই কেতিয়াও যোৰহাট নিৰ্বাচন জিকিব নোৱাৰিলো।